নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো ইতিমধ্যে যেটো এনআৰসিৰ বায়োমেট্ৰিক যেটো প্ৰবলেম আছিল চাওক তাৰ প্ৰায় 99% অলৰেডি সলভ হৈ গৈছে তাৰ ভিতৰত যি 1% আছে সেইখিনি অলৰেডি প্ৰসেস হৈ আছে এতিয়ালৈকে তে আজি মই আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে আধাৰ কাৰ্ডৰ যিমানখিনি প্ৰবলেম আছে যিখিনি প্ৰবলেম আপোনালোকে পাই আছে এইখিনি প্ৰবলেম আপোনালোকে কেনেদৰে সলভ কৰিব সকলো ডিটেইলছখিনি আপোনালোকক জনাম ইয়াৰ ভিতৰত চাওক প্ৰথম হৈছে কি যিখিনি এনআৰসিৰ যেটো প্ৰসেস হৈ আছে সেইখিনি কি কৰিব লাগিব তাৰ পিছত চাওক যিখিনি অলৰেডি আধাৰ কাৰ্ড আছে যিখিনি মানুহৰ তে চাওক সেইখিনি হৈছে কি বয়স যদি 5 বছৰৰ পৰা 25 বছৰৰ ভিতৰত প্ৰায় আধাৰ কাৰ্ডৰ তেওঁলোকৰ বায়োমেট্ৰিক আপডেট দিব লাগে আৰু তেওঁলোকৰ যি আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডসমূহ ভ্যালিডিটি আছে নে নাই হেতু চেক কৰি চাবি পেলাই আপোনালোকে এইখিনি সলিউশন কৰিব পাৰে তো আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এই সকলোখিনি জনাম যে আপোনালোকৰ আধাৰ কাৰ্ডৰ ভ্যালিডিটি কেনেদৰে চেক কৰিব কোনটো আধাৰ কাৰ্ডৰ আপোনালোক বায়োমেট্ৰিক আপডেট দিব লাগিব কোনটো আধাৰ কাৰ্ড আপোনালোকৰ সাসপেন্ড হৈ গৈছে নেকি বা ডিএক্টিভেট হৈ গৈছে নেকি এই সকলোখিনি আপোনালোকক দেখুৱাম তাৰ লগতে আৰু এটা প্ৰবলেম হৈছে কি চাওক আধাৰ কাৰ্ড যদি নতুন কেতিয়া আপোনালোকে আধাৰ কাৰ্ড বনাই আছে তেতিয়াহলে হেতু আধাৰ কাৰ্ড প্ৰসেস হৈ আছে তে প্ৰসেস যদি হৈ আছে আপোনালোকে কেতিয়া হে আধাৰ কাৰ্ড সমূহ লাভ কৰিব তাৰ লগতে চাওক আৰু এটা হৈছে কি যিখিনি আধাৰ কাৰ্ড আপোনালোকৰ আছে এই আধাৰ কাৰ্ড কিনি এতিয়া যেটো ডকুমেন্টস আপলোড দিব লাগে এটো ডকুমেন্টস আপলোড দিয়াৰ লাষ্ট ডেট হৈছে চাওক 14 ডিসেম্বৰ আপোনালোকে 14 ডিসেম্বৰত ডকুমেন্টস আপলোড দিব লাগিব যদি 14 ডিসেম্বৰৰ ভিতৰত ডকুমেন্টস আপোনালোকে আপলোড নিদিয়ে তেতিয়াহলে তাৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব মানে আপোনালোক টকা দি পেলাইহে আপলোড কৰিব পাৰিব নহলে আপোনালোকে আপলোড কৰিব নোৱাৰে গতিকে আজি এই সকলো ডিটেইলছখিনি আপোনালোকে এটা এটাকৈ সম্পূৰ্ণখিনি দেখুৱাই দিম গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক আৰু এটা শেয়াৰ কৰি দিও এতিয়া প্ৰথমতে চাওক মই এটা এটাকৈ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকক দেখুৱাম যে আপোনালোকৰ আধাৰ কাৰ্ডৰ ভ্যালিডিটি প্ৰথমতে আপোনালোকে কেনেদৰে চেক কৰিব চাওক আধাৰ কাৰ্ডৰ ভ্যালিডিটি চেক কৰিবলৈ আপোনালোকে প্ৰথমতে গুগলত আহিব গুগলত আহি যেটো মাই আধাৰ আছে আপোনালোকে চাব পাৰে এই মাই আধাৰটো আপোনালোকে লগইন কৰি ল'ব যে মাই আধাৰটো লগইন কৰাৰ পিছত আপোনালোকে ইয়াত তলত চাব পাৰে চেক আধাৰ ভ্যালিডিটি লিখা আছে আপোনালোকে এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ হাতত যেটো আধাৰ কাৰ্ড আছে ঘৰৰ যি আধাৰ কাৰ্ড আছে গুটি আধাৰ কাৰ্ড আপোনালোকে এটা এটাকৈ চেক কৰি চাব পাৰে যে আধাৰ কাৰ্ডত কিবা প্ৰবলেম হৈ আছে নেকি তেছক এটো এটা আধাৰ কাৰ্ড মই প্ৰথমতে চেক কৰি দেখুৱাম আপোনালোকক যে আধাৰ কাৰ্ডত কি প্ৰবলেম হৈ আছে ক্যাপচাৰ কোড আছে আধাৰ নম্বৰটো দি পেলাই ক্যাপচাৰ কোডটো দিব দি পেলাই আপোনালোকে তাত যি প্ৰসেস লিখা আছে আপোনালোকে প্ৰসেসত ক্লিক কৰি দিব এতিয়া চাওক আপোনালোকে যেতিয়া প্ৰসেসত ক্লিক কৰিলে অলৰেডি চাওক যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড অলৰেডি এক্সিট বুলি লিখা আছে আধাৰ কাৰ্ডটো ঠিকই আছে কিন্তু তলত আপোনালোকে চাব পাৰে ইয়াত চাওক দিস আধাৰ নাম্বাৰ ৰিকুয়াৰ্ড টু মেন্ডেটৰি বায়োমেট্ৰিক আপডেট মানে আপোনালোকৰ যি আধাৰ কাৰ্ড আছে এটো আধাৰ কাৰ্ড যেটো আছে এটো আধাৰ কাৰ্ডটো আপোনালোকে বায়োমেট্ৰিক আপডেট দিব লাগিব আপোনালোকে এনেদৰে আপোনালোকে চেক কৰি চাব পাৰে যে আপোনালোকৰ আধাৰ কাৰ্ডত এনেকুৱা বায়োমেট্ৰিক প্ৰবলেম হৈছে নেকি যদি বায়োমেট্ৰিক প্ৰবলেম হৈছে তেতিয়াহলে আপোনালোকৰ ওচৰৰ যি আধাৰ সেন্টাৰ আছে তাত গৈ আপোনালোকে বায়োমেট্ৰিক আপডেট দিব লাগিব তাৰ পিছত নেক্সট মই আৰু এটা লাগিলে আধাৰ কাৰ্ড চেক কৰি দেখুৱাই আছো যে আপোনালোকে নেক্সট যেটো আধাৰ কাৰ্ড ললো মই আপোনালোকে নেক্সট আধাৰ কাৰ্ডটো চাব পাৰে এটো চাওক দিস আধাৰ নাম্বাৰ ৰিকুয়াৰ্ড মেন্ডেটৰি বায়োমেট্ৰিক আপডেট আপোনালোকে এটো আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক আপডেট দিব লাগে কাৰণ চাওক যি কিটা আধাৰ কাৰ্ড আপোনালোকে 5 বছৰৰ পৰা 20 বা 25 বছৰলৈকে হৈ গৈছে তেওঁলোকৰ বায়োমেট্ৰিক দিয়াটো কম্পালসৰি আপোনালোকে এনেদৰে যেতিয়া চেক কৰি চাব যদি বায়োমেট্ৰিক আপডেট বিচাৰিছে তেতিয়াহলে আপোনালোকৰ ওচৰত যি আধাৰ সেন্টাৰ আছে তাত গৈ বায়োমেট্ৰিক আপডেট দিব তেতিয়াহলে আপোনালোকৰ যি আধাৰ কাৰ্ড যেটো বায়োমেট্ৰিক মেন্ডেটৰি দেখুৱাইছে এটো নাইকিয়া হৈ যাব আপোনাৰ হেতু আধাৰ কাৰ্ড ঠিক হৈ যাব তাৰ পিছত চাওক যদি আপোনালোকে এনেদৰে যি বায়োমেট্ৰিক দেখুৱাই আছে আপডেট দিব লাগে যদি নিদিয়ে তাৰ পিছতহে আপোনালোকৰ আধাৰ কাৰ্ড সাসপেন্ড বা ডিএক্টিভেট হৈ যায় তা আধাৰ কাৰ্ড সাসপেন্ড বা ডিএক্টিভেট হৈ গলো আপোনালোকে হেতু টেনচন ল'ব নালাগে আপোনালোকে হে সেম এইদৰে আপোনালোকে বায়োমেট্ৰিক আপডেট দি দিব আধাৰ সেন্টাৰত গৈ তেতিয়াহলে আপোনালোকৰ হেতু আধাৰ কাৰ্ড আকৌ পুনৰ ঠিক হৈ যাব আপোনালোকে এনেদৰে আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডখিনি চেক কৰি চাওক যে আধাৰ কাৰ্ডৰ কিবা প্ৰবলেম হৈ আছে নেকি যদি আধাৰ কাৰ্ড ডিএক্টিভেট হৈ গৈছে সাসপেন্ড হৈ গৈছে কেনসেল হৈ গৈছে বা আধাৰ কাৰ্ড বায়োমেট্ৰিক আপডেট বিচাৰিছে আপোনালোকে আধাৰ সেন্টাৰত গৈ বায়োমেট্ৰিক আপডেট দিব আপোনালোকে এটো সলভ হৈ যাব হেতু কাৰণে আৰু আপোনালোকে একো টেনচন ল'ব নালাগে তাৰ পিছত হৈছে চাওক যেটো হৈছে কি আপলোড যেটো দিব লাগে যেটো আধাৰ কাৰ্ড আছে আপোনাৰ যেটো ডকুমেন্টস আপডেট দিব লাগে হেতু চাওক হেতু আপোনালোকে এই মাই আধাৰতে আহিব মাই আধাৰত আহিবলৈ এটো চাওক যে আধাৰ আছে আপোনালোকে মাই আধাৰত প্ৰথমতে আহিব আহি পেলাই যেটো লগইন লিখা আছে আপোনালোকে লগইনত ক্লিক কৰি দিব এটা চাওক লগইনত যেতিয়া আপোনালোকে ক্লিক কৰিলে ক্লিক কৰাৰ পিছত যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ আছে আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব আপোনালোকে ক্যাপচাৰ কোডটো দি যেতিয়া লগইন কৰিব ইয়াত চাওক যেটো ওটিপি আছে আপোনালোকৰ যেটো মোবাইল নম্বৰ লিংক আছে তাত এটা ওটিপি আহিব আপোনালোকে এই ওটিপিটো ইয়াতে বহাই পেলাই পুনৰ আপোনালোকে লগইন কৰি দিব
এতিয়া চাওক আপোনাৰ যেতিয়া লগইন কৰিলে তে লগইন কৰিলে আপোনালোকে এটা চাব পৰা যেটো ডকুমেন্টস আপলোড লিখা আছে আপোনালোকে চাব ইয়াত ডকুমেন্টস আপডেট বুলি আছে আপোনালোকে এটোত যেতিয়া ক্লিক কৰিব তাৰ পিছত যেটো নেক্সট আছে আপোনালোকে চাব পাৰে নেক্সটত আপোনালোকে পিছত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আকৌ নেক্সট আহিব আকৌ আপোনালোকে নেক্সট কৰি গৈ থাকিব তে নেক্সট কৰাৰ পিছত আপোনালোকে যেটো টিক মাৰ্ক দিব লাগে টিক মাৰ্কটো দি পেলাই পুনৰ আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াতে আপোনালোকে ডকুমেন্টস আপলোড দিব লাগে এতিয়া চাওক ইয়াতে প্লিজ আপলোড প্ৰুফ অফ আইডেন্টি কাৰ্ড এতিয়া আপোনালোকৰ যে কোনো ভোটাৰ আইডি আছে পিছে আপোনালোকে ভোটাৰ আইডিটো আপোনালোকে আপলোড দিব ইয়াত দি পেলাই মই যেহেতু অলৰেডি স্ক্যান কৰা হৈ আছে মই পিডিএফ টো বনাই ৰাখিছো মই ডাইৰেক্ট ইয়াত আপলোড কৰি দিম আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেদৰে আপলোড কৰিব লাগে তাৰ পিছত চাক তলত আকৌ আছে এড্ৰেছ প্ৰুফ যেটো আছে এড্ৰেছ প্ৰুফ আপোনালোকে সেই ভোটাৰ আইডিটো দিব দি পেলাই আকৌ আপোনালোকে এনেদৰে আপলোড কৰি দিব এতিয়া চাক আপলোড হৈ গল ইয়াতে তাৰ পিছত যেটো টিক মাৰ্ক দিব লাগে টিক মাৰ্ক দি পেলাই আপোনালোকে পুনৰ নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত যেটো ওকে আহিছে আপোনালোকে ওকে কৰি দিব ওকে কৰাৰ পিছত চাক এটো আহি গৈছে ইয়াতে আপোনালোকে পিছত সাবমিট কৰি দিব এতিয়া এটা সবাই আপোনাৰ যেটো ডকুমেন্টস আছিল ডকুমেন্টসটো আপলোড হৈ গৈছে ইয়াত যেটো একনলেজমেন্ট নাম্বাৰ আছে আপোনালোকে একনলেজমেন্ট নাম্বাৰটো ডাউনলোড কৰি ৰাখিব পাৰে ইয়াত সব জিৰো কৰ যেটো এমাউন্ট আহিছে এটো সব জিৰো আহি আছে আপোনালোকে 1 টকা দিব নালগে ফ্ৰী অফ কষ্টত আপোনালোকে এনেদৰে আপোনালোকে আপলোড কৰিব পাৰে তে সব যিখিনি ডকুমেন্টস আপলোড দিব লাগে আপোনালোকে এনেকৈ বিনামূলীয়াকৈ আপোনালোকৰ মোবাইল নম্বৰ যদি লিংক আছে তেনে তৰে আপোনালোকে অনলাইনত গৈ প্ৰথমতে ডকুমেন্টসখিনি আপলোড দি দিয়ক 14 তাৰিখৰ ভিতৰত যদি নিদিয়ে তেতিয়া হলে সব এই আধাৰ কাৰ্ড কিনি প্ৰথম প্ৰবলেমটো হৈছে কি সব যিখিনি আধাৰ কাৰ্ড এনেকৈ ডকুমেন্টস আপলোড দিয়া নাই বায়োমেট্ৰিক আপডেট দিয়া নাই সেই ডকুমেন্টসখিনি হে তো সাসপেন্ড হৈছে বা ক্যান্সেল হৈছে গতিকে আপোনালোকৰ যিখিনি আধাৰ কাৰ্ড আছে প্ৰথমতে আপোনালোকে ভ্যালিডিটি চেক কৰি চাওক তাৰ পিছত যিখিনি ডকুমেন্টস আপলোড দিব লাগে আপোনালোকে ডকুমেন্টস আপলোড দিয়ক আৰু বাকি যিখিনি ইতিমধ্যে আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক বিচাৰিছে সেইখিনি বায়োমেট্ৰিক আপডেট দিয়ক তেতিয়ালে আধাৰ কাৰ্ডৰ এইখিনি প্ৰবলেম সলভ হৈ যাব তাৰ পিছত হৈছে কি আৰু এটা ডাঙৰ যেটো প্ৰবলেম হৈ আছে আপোনালোকৰ যেটো এনআৰসি ৰ সময় যেটো বায়োমেট্ৰিক দিছিলে বায়োমেট্ৰিক দিয়াৰ পিছত 99% মানুহে অলৰেডি আধাৰ কাৰ্ড লাভ কৰিলে কিন্তু যি 1% মানুহ আছে সেইখিনি অলৰেডি প্ৰসেস হৈ আছে সেইখিনি প্ৰসেস হৈ আছে আজিলৈকে সেইখিনি জেনাৰেট হোৱা নাই কাৰণ সেইখিনি কি হৈছে সেন্ট্ৰেল লেভেলৰ পৰা ডিস্ট্ৰিক্ট লেভেলত এতিয়ালৈকে ভেৰিফাই কমপ্লিট হোৱা নাই গতিকে হেটো কাৰণে এইখিনি আধাৰ কাৰ্ড লাভ কৰা নাই আপোনালোকে সেই যিখিনি এতিয়ালৈকে এনেদৰে প্ৰসেস আছে হেটো আপোনালোকে বেলেগ একো সলিউশন নাই তাত এটাই আছে আপোনালোকে এটা মেইল কৰিব লাগে আপোনালোকে যেটো uidhelp.gov.in আছে আপোনালোকে ইয়াত এটা মেইল কৰি দিব যে আধাৰ যেটো আপোনালোকে এনৰোলমেন্ট নাম্বাৰ আছে এনৰোলমেন্ট নাম্বাৰটো দি পেলাই মেইল কৰি দিবে আজিলৈকে আজি 5-6 বছৰ হৈ গৈছে এতিয়ালৈকে প্ৰসেস হৈ আছে প্লিজ আমাৰ এটো সলভ কৰি দিয়ক হেটো বুলি এটা আপোনালোকে মেইল কৰিব আৰু আপোনালোকে এটো মেইল কেনেদৰে কৰিব লাগে কি লিখিব লাগে আগৰ ভিডিওৰ ডেসক্ৰিপচন বক্সত দিয়া হৈ আছে আপোনালোকে তাৰ পৰা ডাইৰেক্ট কপি কৰি পেলাই আপোনালোকে মেইল কৰিব পাৰে হেটো আপোনালোকৰ কোনো প্ৰবলেম নহয় তাৰ পৰা কপি কৰি ডাইৰেক্ট মেইল কৰি দিব তেতিয়ালে আপোনালোকৰ যিখিনি এতিয়া প্ৰসেস হৈছে সেইখিনি আপোনালোকৰ অতি সোনকালে সেইখিনি সলভ হ'ব তাৰ পিছত আৰু এটা প্ৰবলেম হৈছে যিখিনি নতুনকৈ এতিয়া আধাৰ কাৰ্ড বনাই আছে আজি প্ৰায় 3 মাহ মান হৈ গৈছে এটো প্ৰবলেম হৈছে এই 3 মাহ ধৰি যিখিনি আধাৰ কাৰ্ড নতুনকৈ আধাৰ কাৰ্ড বনাইছে সেইখিনি তেলকে প্ৰসেস হৈ আছে তে এই প্ৰসেসখিনি আপোনালোকে কেতিয়া কমপ্লিট হ'ব বা কেতিয়া আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড লাভ কৰিব হেটো সকলো এটা ডাঙৰ টেনচন লৈ আছিল ইতিমধ্যে যিখিনি ইনফৰমেশন পাইছো বা যিখিনি গম পাও আপোনালোকে এই আধাৰ কাৰ্ডখিনি প্ৰায় 3 মাহৰ পৰা প্ৰায় 8 মাহ মান সময় লাগিব বুলি ইতিমধ্যে কৈছে যে 8 মাহৰ ভিতৰত 3 মাহৰ পৰা 8 মাহৰ ভিতৰত আপোনালোকে এই যিখিনি নতুন আধাৰ কাৰ্ড যেটো প্ৰসেস হৈ আছে এই 8 মাহৰ ভিতৰত আপোনালোকে এই আধাৰ কাৰ্ডখিনি লাভ কৰিব গতিকে আপোনালোকে এই আধাৰ কাৰ্ড যদি প্ৰসেস হৈ আছে তাৰ কাৰণে আৰু বেলেগ কোনো সলিউশন নাই আপোনালোকে বেলেগ একো সলিউশন কৰিব নোৱাৰে কাৰণ যদি প্ৰসেস হৈছে আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড বনাব নোৱাৰে বা এটো ক্যান্সেলও কৰিব নোৱাৰে একো কৰিব নোৱাৰে যেতিয়ালৈকে আধাৰ কাৰ্ড জেনাৰেট নহয় গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰবলেম হৈ আছে জাস্ট আপোনালোকে এটাই কম আপোনালোকে ওয়েট কৰক বেলেগ একো আপোনালোকে কৰিব নালাগে কতো আপোনালোকে টকা পইচা দি কিবা কৰি আপোনালোকে কেতিয়াও আধাৰ কাৰ্ড জেনাৰেট কৰাব নোৱাৰে যেতিয়ালৈকে অফিসে এটো জেনাৰেট কৰি নিদিয়ে কাৰণ প্ৰথম অৱস্থা সব সেন্ট্ৰেলে ভেৰিফাই কৰি দিছিলে তাৰ পৰা ডাইৰেক্ট আধাৰ কাৰ্ড জেনাৰেট হৈ গৈছিল এতিয়া কি কৰে সেন্ট্ৰেলৰ পৰা আকৌ ডিস্ট্ৰিক্ট লেভেলত দিয়ে ডিস্ট্ৰিক্ট লেভেলত সেন্ট্ৰেলৰ পৰা ডিস্ট্ৰিক্ট লেভেল নহয় ষ্টেট লেভেলত দিয়ে ষ্টেট লেভেলৰ পৰা আকৌ ডিস্ট্ৰিক্ট লেভেলত দিয়ে তাৰ পিছতহে ভেৰিফাই যদি কমপ্লিট হৈছে তাৰ পিছতহে আধাৰ কাৰ্ডখিনি জেনাৰেট হৈছে গতিকে আপোনালোকে যদি এনেকুৱা প্ৰবলেম হৈছে গতিকে আপোনালোকে জাস্ট আপোনালোকে ওয়েট কৰক কেদিনমান তাৰ পিছতে আপোনালোকে আধাৰ কাৰ্ডখিনি জেনাৰেট হ'ব কাৰণ যিখিনি ইনফৰমেশন পাও তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে এইখিনি জনাও যে
এই যিখিনি প্ৰচেছ হৈ আছে নিউ আধাৰখিনি এইখিনি প্ৰায় 3 মাহৰ পৰা 8 মাহমান ভিতৰতহে আধাৰ কাৰ্ডখিনি জেনেৰেট হ'ব বুলি ইতিমধ্যে গম পাইছোঁ গতিকে আপোনালোকে এইখিনি সময় আপোনালোকে ৱেইট কৰিবই লাগিব তাৰপিছতো যদি আধাৰ কাৰ্ডৰ আপোনালোকৰ এনি কিবা প্ৰব্লেম হয় মই যিমান পাৰোঁ আপোনালোকে হেল্প কৰিবলৈ চেষ্টা কৰিছোঁ আগলৈ যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে বা এতিয়ালৈকে পাই আছে তেতিয়াহ'লে ভিডিঅ'ত কমেণ্ট কৰিব আপোনালোকৰ যি প্ৰব্লেমেই পায় মই সেইখিনি আপোনালোকক ছল্ভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ